হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আৰু এটা নতুন ব্লগ লৈ সৰু ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি মোৰ ব্লগ ভাল লাগে আপোনালোকে প্লিজ মোৰ ব্লগটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মই যাতে আগলৈ আৰু এনেকুৱা টাইপৰ ব্লগ বনাব পাৰোঁ তাৰ কাৰণে মোক ছাপোৰ্ট কৰিব। থেংক ইউ। এয়া চাওক, এল'ভেৰা গছত কিমান পুলি হৈছে, বৰ ধুনীয়া লাগে দেখিবলৈ। আৰু এল'ভেৰাৰ ফুলো ফুলে। এতিয়া চাওক, পিছফালে আহি গ'লোঁ মৰ্ণিঙে। এয়া ইফালে কাম হৈ আছে, পেণ্ডেলৰ কাম হৈ আছে। তাৰপিছত চাব, এয়া ব্ৰেকফাষ্ট কৰিলোঁ আমি। এনেকৈ ব্ৰেকফাষ্ট কৰি লৈ কিনে ৰাতিপুৱা বিশেষ একো বনোৱা নাছিলোঁ, এইখিনিয়ে ব্ৰেকফাষ্টত আছিলে। তাৰপিছত মই ব্ৰেকফাষ্ট কৰি কিনে আপোনালোকক এটা বস্তু দেখাওঁ। এইফালে মই কিছুমান গছ লগাইছোঁ, আপোনালোক চাব পাৰিব। এয়া চাওক, মই এনেকৈ বস্তা হেৰি কৰি কিনে আলুৰ গছ লগাই দিছোঁ আৰু বহুত কিবা কিবি গছ লগাইছোঁ, হৈ আছে বাৰু। এইফালেও লগাইছোঁ, কচু গছো আছে, এইবিলাক লগাইছোঁ। এয়া চাওক, আমাৰ কামিনী গছ কাটিছে কাৰণে আমাৰ ইমান মন বেয়া কৰিছে। এয়া মই এক্সাম দিব আহি গ'লোঁ দৰং কলেজত, গৈ আছোঁ মই। বহুত দূৰ খোজকাঢ়ি যাব লাগে। এইফালেদি মই গৈ আছোঁ দৰং কলেজত এক্সাম দিব। তাৰপিছত মই এক্সাম দি আহি গ'লোঁ। আহি কিনে মই যিহেতু আগবেলা এক্সাম আছিলে, তাৰপিছত মই কি কৰিলোঁ, ৰান্ধিবৰ কাৰণে এইখিনি মই পেষ্ট কৰি ল'লোঁ। এইফালে ইয়াতে মই চব্জি এটা বনাই আছোঁ, এইটো ভেজ চব্জি আছিলে। তাৰপিছত মই কি কৰিলোঁ, ভাবিছোঁ আজি লেচেৰা মই হেৰিকৈ বনাম, দৈ দি কিনে বনাম। সেইকাৰণে মই অলপ হেৰি দি ল'লোঁ, তাতে গৰম মছলা দি কিনে মই পেষ্টখিনি দি ল'লোঁ মছলাৰ। এতিয়া মই এইখিনিক ধুনীয়াকৈ লাৰি চাৰি ভাজি ল'ম। তাৰপিছত মই হালধি গুড়ি দি ল'লোঁ, ধনিয়া গুড়ি দিলোঁ, এয়া তাৰপিছত এইটো জলকীয়া গুড়ি দিছোঁ, সোৱাদ অনুসাৰে নিমখ দি ল'লোঁ। এইখিনি দি কিনে মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'ম। অলপ ভাজি হোৱাৰ পিছত মই ইয়াতে দৈ আনিছোঁ, দি দিম। মই 5 চামুচমান চাহ চামুচৰ 5 চামুচমান দিছোঁ, সৰু চামুচৰ। এইখিনি দি কিনে মই ধুনীয়াকৈ লাৰি চাৰি ভাজি আছোঁ। এয়া ধুই লেচেৰাখিনি ভিজাই ৰাখিছিলোঁ, এইখিনি এতিয়া মই ধুই কিনে ভালকৈ আকৌ এবাৰ ধুই কিনে এই ভাজি ৰখা মছলাত দি দিম। এইখিনি দি কিনে ধুনীয়াকৈ লাৰি চাৰি এইবোৰ ভাজি থাকিম। অকণমান পানী দি লৈছোঁ, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ, চাই আছিলোঁ কেইদিন আগত মই ফেচবুকত এইটো ৰেচিপি চাই আছিলোঁ। তাৰপিছত মই অলপ পানী বেছিকৈ দি দিলোঁ, জোখমতে দিলোঁ আৰু। এয়া মই ঢাকি ৰাখিছিলোঁ, পানী কমাব লাগিব, কমালেহে ভাল লাগিব খাবলৈ। মই টেষ্ট কৰি চোৱা নাই বাৰু, আজি চাম কেনেকুৱা লাগে। এয়া চাওক, মই একদম পানী কমাই দিছোঁ, শুকান শুকান টাইপৰ বনাইছোঁ। এয়া ফাইনেল লুক চাওক, দেখিবলৈতো ধুনীয়াই লাগিছে। এতিয়া খাবলৈ কেনেকুৱা লাগে টেষ্ট কৰি চাম। আপোনালোকে ট্ৰাই কৰিব এনেদৰে। যদি ভাল লাগে মোক কমেণ্টত জনাব। থেংক ইউ।